নমস্কাৰ এই মুহূৰ্তত জনাই গৈছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলক লৈ এবাৰ সামাজিক মাধ্যম সংবাদ মাধ্যমত চৰ্চা অব্যাহত আছে কেতিয়া ঘোষণা কৰা হ'ব অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল কিছুমান সামাজিক মাধ্যমত এক খবৰ উৰাইছে যে আজিৰ দিনটোত ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল কিন্তু শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা কোৱা হৈছে যে এপ্ৰিলৰ শেষতেই ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল আৰু কিদৰে এবাৰ পৰীক্ষাত ফলাফল ঘোষণা কৰা হ'ব কোনটো ওয়েবসাইটত প্ৰকাশ কৰা হ'ব ইতিমধ্যে এটা বিশেষ মোবাইল এপ মুকলি কৰা হৈছে আমি মোবাইল এপটো আপোনালোকক দেখুৱাইছো এই মোবাইল এপটোৰ জৰিয়তে আপোনালোকে অতি সোনকালে ৰিজাল্ট লাভ কৰিব যিকোনো মুহূৰ্ততে হ'ব পাৰে ৰিজাল্ট আৰু মুখ্যমন্ত্ৰী গৰাকীৰ কোৱা মতে এপ্ৰিলৰ শেষৰ ফালে ঘোষণা কৰা হ'ব ৰিজাল্ট খাত বিহুৰ পাছতেই ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল এপ্ৰিলৰ শেষতেই ঘোষণা কৰা হ'ব ফলাফল আৰু তাৰ বাবে কেইটামান বিশেষ ওয়েবসাইট মুকলি কৰা হৈছে এটা মোবাইল এপছ মুকলি কৰা হৈছে আমি প্ৰথমে জনাই গৈছো ওয়েবসাইট কেইটা ahsec. আপুনি নোট কৰি থব পাৰে ahsec.assam.gov.in প্ৰথমটো ওয়েবসাইট ইয়াৰ দ্বিতীয়টো ওয়েবসাইট মুকলি কৰা হৈছে www.results.shiksha এইদৰে কেইবাটা ওয়েবসাইট resultassam.nic.in আন এটা ওয়েবসাইট এইদৰে কেইবাটা ওয়েবসাইট মুকলি কৰা হৈছে আৰু এই কেইটা ওয়েবসাইটৰ জৰিয়তে আপোনালোকে অতি সহজতে সোনকালে ৰিজাল্ট লাভ কৰিব পাৰিব মোবাইল এপটো আমি জনাই দিছো উপলব্ধ এয়া স্ক্ৰিনত আপোনালোকে দেখিবলৈ পাইছে এই উপলব্ধ এপটো আপোনালোকে প্লে ষ্টৰৰ পৰা ইনষ্টল কৰি থওক আৰু ৰেজিষ্টাৰ কৰি থওক আৰু যিকোনো মুহূৰ্ততে যেহেতু ৰিজাল্ট ঘোষণা কৰা হ'ব আৰু তাৰ লগে লগে এই মোবাইল এপটোৰ জৰিয়তে আপুনি অতি সোনকালে আপোনালোকে ৰিজাল্ট লাভ কৰিব পাৰিব